Good morning to all of you. ছাত্রছাত্রীসকল, আমি ইতিমধ্যে পার্ট 4 কমপ্লিট কৰি পার্ট 5 নম্বৰ ক্লাছত আমি সোমাইছোঁ আৰু প্ৰেজেন্ট ইনডেফিনিট আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্স সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কি পাইছিলোঁ, কেনেকুৱা ধৰণৰ এডভাৰ্ব পাইছিলোঁ, এইটো মন কৰিবা। ৰেগুলাৰলি, ডেইলি, ফ্ৰিকুৱেণ্টলি, এভৰিডে, আমি এনেধৰণৰ য'ত শব্দবোৰ পাইছিলোঁ এই গোটেইবোৰ শব্দ এডভাৰ্ব আৰু এডভাৰ্বৰ ফ্ৰিকুৱেঞ্চি, আৰু য'ত নেকি এই শব্দবোৰ আছিল তাক আমি কি কৰিছিলোঁ প্ৰেজেন্ট ইনডেফিনিট, আৰু এইবোৰ য'ত যিটো সেন্টেন্সত আছে সেইটো কি সেই সেন্টেন্সবোৰ আমাৰ হেবিচুৱেল একশ্যন, যিবোৰ কাম ফ্ৰিকুৱেণ্টলি হৈছিল। তাৰপিছত আমি ইউনিভাৰ্চেল ট্ৰুথ পালোঁ। ইউনিভাৰ্চেল ট্ৰুথ গোটেইকেইটা প্ৰেজেন্ট ইনডেফিনিট। তাৰ নেক্সটতে আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰিলোঁ। নাও যদি কোনো সেন্টেন্সত থাকে তেন্তে ই ডাইৰেক্টলি প্ৰেজেন্ট কণ্টিনিউয়াছ হয়, আৰু বাকীখিনিও আমি দেখুৱাইছোঁ। তে নেক্সট আজিৰ ক্লাছটোত আমি প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স আমি ডিছকাছ কৰিম। এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স চাই লোৱা, যিটো কাম ইতিমধ্যে হৈছে। মই ইয়াৰ আগতে প্ৰথম ক্লাছটোতে তোমালোকক কৈছোঁ টেন্সৰ যিটো আমি ইউজেজ অফ টেন্স, তাতে আমি মই এইবোৰ ব্যাখ্যা কৰিছোঁ। এতিয়া চাই লোৱা, মই কেইটামান সেন্টেন্স আছে। He do the work and is now taking rest. Full stop আছে। He do the work and is now, ইয়াত and থাকাৰ লগে লগে আমি দুটা প্ৰনাউন একেটাই সাবজেক্ট, যেহেতু দুই জায়গাত আমি দিব নালাগে। ইয়াত যদি বেলেগ সাবজেক্ট হোৱাহেঁতেন তেন্তে বেলেগ কথা আছিলে, কিন্তু ইয়াত ইয়াতো হি এই সাবজেক্ট, সেইকাৰণে আমি এই সাবজেক্টৰে ভাৱ আমি পাইছোঁ ইয়াত। He do the work and is now taking rest. Full stop. তেওঁ কামটো কৰিলে আৰু এতিয়া ৰেষ্ট লৈ আছে। I already pushed the letters. They not finished their work yet. Mr. Das returned from Delhi just now. She lately changed her address. Deepika never see the solar eclipse. Solar eclipse, Kurjadon. Have you ever hear his name? He is not at home. He go to market. I cut my finger. It is still bleeding. It's not a sentence. Saiba. এই সেন্টেন্সবোৰ লক্ষ্য কৰা। ইয়াত আমি কি পাইছোঁ, প্ৰথম সেন্টেন্সটো যিটো প্ৰথম সেন্টেন্স, হি ডু দ্য ৱৰ্ক এণ্ড ইজ নাও টেকিং ৰেষ্ট। প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি কৈছিলোঁ মই, ইতিমধ্যে কামটো হৈ গৈছে। ইতিমধ্যে কাম হৈ গৈছে সেইটো বুজাবৰ বাবে আমাৰ কোন টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স। অৰ্থাৎ মই যেনেকৈ কৈছিলোঁ মই কিতাপটো পঢ়িছোঁ মানে সেই বিষয়ে এতিয়া মই কিছু জানো, বা মই ভাত খাইছোঁ, মোৰ পেটটো ভৰিছে, খাইছোঁ মিনছ ভৰিছে। ঠিক তেনেকৈ এতিয়া হি ডু দ্য ৱৰ্ক এণ্ড ইজ নাও টেকিং ৰেষ্ট, তেওঁ কামটো কৰিলে গতিকে ৰেষ্ট কৰি আছে। এইখিনি এই পাৰ্টটোৱে আমাক বুজাই দিছে যে ইতিমধ্যে ইয়াত কামটো হৈ গ'ল। এই পাৰ্টটোৱে আমাক বুজাই দিছে যে কামটো ইতিমধ্যে হৈ গ'ল। সেইকাৰণে আমাৰ আনচাৰটো কি হ'ব, হি হেজ done. He has done the work and is now taking rest. Next sentence আইবা, ইয়াত আমি পাইছোঁ কি already. I already posted the letters. I already posted the letters. ইতিমধ্যে letters মই পোষ্ট কৰিলোঁ। এই কৰিলোঁ হোৱাৰ বাবে already শব্দটো ব্যৱহাৰ হৈছে। এতিয়া তোমালোকে লক্ষ্য কৰিবা, already, yet, just now, lately, never, ever, যদি এনেকুৱা শব্দবোৰ যদি পোৱা যায়, এইবোৰে এডভাৰ্ব অফ টাইম।
এতিয়া যদি এইবোৰ শব্দবোৰ আমি পাওঁ তেন্তে আমি জানিব লাগিব যে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্স। চাই লোৱা, অলৰেডি, য়েট, জাষ্ট নাও, লেটলি, নেভাৰ, এভাৰ, এইবোৰ শব্দ। যদি সেন্টেন্সত এইবোৰ শব্দ থাকে, ইয়াত আমি প্ৰেজেন্ট কন্টিনিউয়াছত তেনেধৰণৰ শব্দ পোৱা নাছিলো, বা চিম্পল প্ৰেজেন্ট টেন্সত আমি যিবোৰ হেবিচুৱেল একশ্যন তাত এনেধৰণৰ আমাৰ এডভাৰ্ব নাছিল। মন কৰিব, তাত এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি আছিলে। সেইবোৰ আছিল এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি। কিমান হৈছে? ওৱান্স এ মান্থ, ওৱান্স এ ইয়াৰ, ফ্ৰিকুৱেণ্টলি, অফেন, আমি এভৰিডে, ডেইলি তেনেধৰণৰ পাইছিলো। কিন্তু ইয়াত আমি পাইছো কি? চাই লওক, অলৰেডি, য়েট, জাষ্ট নাও, লেটলি, নেভাৰ, এভাৰ, এইবোৰ আমি শব্দবোৰ পাইছো। এতিয়া এইবোৰ দেখাৰ লগে লগে আমি জানিব লাগিব সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব। এতিয়া চাই লোৱা, I already pushed the letters. ইয়াত কি কৰিম? I প্ৰেজেন্ট পাৰফেক্ট টেন্স, have already, the মূল বাক্য কি হৈ যাব? নিয়মতে posted। এতিয়া এই আইৰ পিছত হেভটো যিটো আছে, তোমালোকৰ কিছুমানে সহজে লাগিব পাৰে, আই ইয়াত পোষ্ট ভাৱটো ইয়াত আছে, আকৌ অলৰেডি মাজত আছে, থাকিলেও সাবজেক্টৰ পিছতে আমাৰ হেভ ভাৰ্বৰ ফৰ্মটো আহিব। নেক্সট সাবজেক্টৰ নেক্সটতে আমাৰ বহিব। ইয়াত অলৰেডি বা য়েট মাজত থাকিবও পাৰে, কিন্তু সাবজেক্টৰ পিছতে হেভ ভাৰ্বৰ ফৰ্ম বা হেভ ভাৰ্বৰ ফৰ্ম হেজেই হওক। যদি ইয়াত সাবজেক্টটো থাৰ্ড পাৰ্সন হি সি হোৱালে আমাৰ কি হ'লে হেজ হ'লে, তো আই হোৱাতে হেভ হ'ল। নেক্সট, they not finish their work yet. এতিয়ালৈ কামটো শেষ কৰা নাই। এতিয়াও আমাৰ সময়টো কি ইন্ডিকেট কৰিছে, এতিয়াও কাম শেষ হোৱা নাই। they not finish, এতিয়া ইয়াতো সাবজেক্টৰ পিছতে কি হ'ব? have not finished. Mr. Das returned from Delhi just now. এতিয়া তোমালোকক কেতিয়াবা কৰবা just now এনেধৰণৰ আমি শব্দ পাব পাৰোঁ, কিন্তু এই দেখাৰ লগে লগে জানিব লাগিব এইটো কি? প্ৰেজেন্ট পাৰফেক্ট টেন্স। মিস্টাৰ দাস হেজ ৰিটাৰ্ন, থাৰ্ড ফৰ্ম। হেজ হোৱাৰ লগে লগে আমাৰ কি হ'ব? মূল ভাৱটো থাৰ্ড ফৰ্মত যাব, অৰ্থাৎ ফাৰ্ষ্ট পাৰ্টিচিপল ফৰ্মত যাব। she lately changed her address. she has lately changed her address. Deepika never. ইয়াত চাই লোৱা, দীপিকাৰ পিছতে আমি আমাৰ কি হ'ব? হেভ ভাৰ্বৰ ফৰ্ম হেজ বহিব। seen, Deepika has never seen solar eclipse. Have you ever, ইয়াত আমি বহুতখিনি পাই গৈছো এই সেন্টেন্সত। ever, have you ever heard his name? এইখিনিলৈকে আমি সাতটা ইতিমধ্যে আমি কৰিলো। নেক্সট চাই লোৱা, he is not at home, he go to market. এই সেন্টেন্সটোত কি বুলি কৈছে? তেওঁ এতিয়া ঘৰত নাই, কাৰণ ইতিমধ্যে তেওঁ বজাৰলৈ গৈছে। কাৰণে মিনছটো কি ক'ব বিচাৰিছে? তেওঁ বজাৰ পাইছে, সেইটো ক'ব বিচাৰিছে। হি ইজ নট এট হোম, এইখিনি আমাক বুজাই দিছে যে এইটো কি হ'ল? ইতিমধ্যে তেওঁ বজাৰলৈ গৈছে। এইখিনি এই আগৰ আমাৰ ক্লজটোৱে বুজাই দিছে যে পিছৰ ক্লজটো কি হৈ আছে? প্ৰেজেন্ট পাৰফেক্ট টেন্স। He has gone. I cut my finger. It is still bleeding. মোৰ আঙুলিটো কাটিলো, কি হৈছে? এতিয়াও ব্লিডিং হৈ আছে। অৰ্থাৎ মোৰ আঙুলিটো কাটিলো বা হয় নাই, কাটিলো নে কাটো? কাটোতো নহ'ব, এতিয়া তেজ ওলাই আছে। ইট ইজ ষ্টিল ব্লিডিং, এইটোক আমাক বুজাই দিছে যে ইতিমধ্যে মোৰ কি হৈ গ'ল? আঙুলিটো কাটা গ'ল। আই হেভ কাট, একেই হ'ব। চাই লোৱা, এইবোৰ এনেকুৱা যিবোৰ শব্দ এতিয়া আগতে পোৱা নাছিলে, কিন্তু প্ৰেজেন্ট চিম্পল প্ৰেজেন্ট টেন্স প্ৰেজেন্ট কন্টিনিউয়াছত এনেকুৱা পোৱা নাছিলে। কেনেকুৱা? yet, already, just now, ever, never, lately,
আমি ইয়াত পাইছোঁ আৰু এইবোৰ শব্দ য'ত থাকিব এইবোৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছলৈ যাম কিন্তু তাৰ আগতে মই তোমালোকক কিছুমান ক'বলগীয়া আছে যেনেকৈ কিছুমান আমাৰ ভাৰ্বছ আছে তোমালোকে গ্ৰামাৰ বুকছবোৰত চাই ল'বা see hear smell notice feel recognize love hate know এই ধৰণৰ শব্দ ভাৰ্ব আমাৰ এই ভাৰ্ব see hear smell notice feel recognize love hate know এনে ধৰণৰ আছে বহুত আমাৰ ভাৰ্ব আছে এইবোৰ ভাৰ্বক কিন্তু আমি কণ্টিনিউয়াছ ফৰ্মত নিব নোৱাৰো এই ভাৰ্ববোৰ থাকিলে এইবোৰক আমি যেহেতু কণ্টিনিউয়াছ ফৰ্মত নিব নোৱাৰো তাক আমি কি কৰিম যাক আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ কৰিব লগা থাকে তাক আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ৰাখিম যাক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ কৰিব লাগিব তাক আমি প্ৰেজেণ্ট পাৰফেক্টত ৰাখিম চাই লোৱা I know her for 5 years. For 5 years. মই তাইক 5 বছৰ ধৰি জানো 5 বছৰ আগৰ পৰাই জানো অৰ্থাৎ মোৰ জানা কামটো 5 বছৰৰ পৰা এতিয়ালৈকে চলি আছে কণ্টিনিউয়াছলি আছে নিয়ম মতে আমাৰ কি হ'ব লাগিছিল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ এতিয়া ইয়াৰ আনসাৰটো কিন্তু বেলেগ হ'ব চাই লোৱা আৰু এটা মই লিখিম I read the Ramayana for 5 years. এই দুইটা সেন্টেন্স চাই লওঁ এতিয়া ফৰ্মুলা মতে আমাৰ একে পৰিছে ইয়াত এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ হ'ব লাগে কিন্তু ভাৰ্ব ইতিমধ্যে মই কৈছিলোঁ ভাৰ্ব যিবোৰ ভাৰ্বক আমি কণ্টিনিউয়াছ ফৰ্মত দিব নোৱাৰো আৰু কি বুলি কৈছিলোঁ এতিয়া এই প্ৰথমে 2 নম্বৰটো কৰিলোঁ চাই লওঁ I have been reading the Ramayana for 5 years. I have been reading. Our answer to I have been reading. কিন্তু ইয়াৰ ওপৰৰ আনসাৰটো I have known her for 5 years. Sir, I have known her for 5 years. ইয়াত আমি ইয়াত knowing I have been knowing আমি লিখিব নোৱাৰো I have been knowing no ভাৰ্বৰ পিছত আমি যেহেতু ing দিব নোৱাৰো কণ্টিনিউয়াছ ফৰ্মত নিব নোৱাৰো যাক আমি ইতিমধ্যে কৈছিলোঁ যাক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছত নিব লাগে তাক আমি প্ৰেজেণ্ট পাৰফেক্টত ৰাখিব লাগিব এতিয়া যাক আমি প্ৰেজেণ্ট কণ্টিনিউয়াছত নিব লাগে তাক আমি সিম্পল প্ৰেজেণ্টত ৰাখিম সেইবোৰ মই এতিয়া দেখুৱাইছোঁ
তাৰমানে মই নেক্সট ৰুমটোৰ পৰা বুমিং সাউন্ড শুনি আছো আমি ইয়াত সেন্টেন্সটো আমাক বুজাই দিছে যে মই নেক্সট ৰুমৰ যিটো বুমিং সাউন্ড হৈ আছে সেইটো মই শুনি আছো কিন্তু ইয়াত মই আই এম হিয়াৰিং মই লিখিব নোৱাৰো যদি মই আই এম হিয়াৰিং যদি মই লিখো তেন্তে কি হ'ব ভুল হ'ব যেনেকৈ কৈছিলো এই যিবোৰ আমাৰ ভাব আছে সেই ভাবৰ পিছত আমি আইএনজি লগাব নোৱাৰো যেহেতু ইয়াক আমি প্ৰেজেন্ট কন্টিনিউয়াস কৰিব নোৱাৰো ইয়াক আমি কি কৰিম সিম্পল প্ৰেজেন্টতে ৰাখিম আই হিয়াৰ যদি সাবজেক্টটো ইয়াত আই নহয় যদি সি অৰ হি হয় তেতিয়া সি হিয়াৰ্স সিম্পল সাবজেক্টটো যদি আই নহয় হি অৰ সি হয় তেতিয়া আমি সিম্পল প্ৰেজেন্ট টেন্সৰ ভাবৰ পিছত এছ যোগ হ'ব যেটো নেকি এইটো আমি জানো এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বস্তু কিন্তু তাক আমি কিহত ৰাখিছো সিম্পল প্ৰেজেন্ট টেন্সত থৈছো যেনেকৈ নো ভাৰ্বক আমি কি কৰিছিলো I have been knowing লিখি I have known her for 5 years কৰিলো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কৰিব লগা খিনি আমি প্ৰেজেন্ট পাৰফেক্ট ৰাখিছো প্ৰেজেন্ট কন্টিনিউয়াস কৰিব লগা খিনি আমি সিম্পল প্ৰেজেন্ট টেন্সত ৰাখিছো আৰু সিম্পল প্ৰেজেন্ট টেন্সত ৰাখিলে কেনেকৈ লিখিছো আমি সাবজেক্ট অনুযায়ী যদি সাবজেক্টটো সি থাকিলে তেতিয়া অটোমেটিক্যালি এস হ'ব কিন্তু যদি আই হয় তেতিয়া আই হিয়াৰ চাইনা the workers work factory for 30 years. The workers work in the factory for 30 years. The men live in this village since 1990. She suffered from illness for 5 years. He served in this college since এটা 5 বছর হয়েছে আমার 2015 দিল ইয়াত চাই লয় এতিয়া The workers work in the factory for 30 years. The men live in this village since 1990. Yeah, 90 চনৰ পৰা 2020 লৈ 30 বছৰ আমি লৈছো আৰু ইয়াতো 30 বছৰ আমি পাইছো তাৰপিছত she suffered from illness for 5 years 5 বছৰ ধৰি তাই বেমাৰত ভুগি আছে আৰু he served in this college since 2015 to 2020 এতিয়া প্ৰায় 5 বছৰ হৈছে ইয়াত চাই লয় এতিয়া আমাৰ নিয়মতে কি যিবোৰ কাম অতীতৰ পৰা আৰম্ভ হৈ এতিয়ালৈকে হৈ আছে the present perfect continuous আৰু তাতকৈ সহজ তোমালোকক ইমানখিনি কথাবোৰ কৈ থাকাতকৈ সেন্টেন্সটো চাই লবা যেনেকৈ তোমালোকে
প্ৰেজেন্ট পাৰফেক্ট টেন্সত এভাৰ নেভাৰ অলৰেডি জাষ্ট নাও লেটলি এই শব্দবোৰ দেখাৰ লগে লগে তোমালোকে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব বুলি গম পাইছিলা ইয়াত ঠিক তেনেকৈ ফৰ সিন্স কেনেকা দেখাৰ লগে লগে তোমালোকে জানিবা এই কামটো অতীতৰ পৰা এতিয়ালৈকে হৈ আছে কামটো অতীতৰ পৰা এতিয়ালৈকে হৈ আছে আৰু যিটো কাম অতীতৰ পৰা এতিয়ালৈকে হৈ আছে the sentence should be in present perfect continuous tense the answer to কি হ'ব the workers had been কি হ'ব working the man has been living she has been suffering from illness for 5 years he has been আমাৰ আইজি ফৰ্ম কৰোতে ওয়ার্ডত যদি লাস্টত ইফ থাকে ইটো অটোমেটিক্যালি অমিট হ'ব আৰু আইএনজি যোগ হ'ব এতিয়া he has been serving in this college since 2015 ইয়াত চাই লওক ইয়াত ফৰ আৰু সিন্স দেখাৰ লগে লগে আমি গম পাইছো বাক্যৰ কামটো অতীতৰ পৰা এতিয়ালৈকে হৈ আছে যেনেকৈ the girl has been singing for an hour তাই এঘণ্টা ধৰি কি কৰি আছে গান গাই আছে the man has been waiting for the bus for 2 hours 2 ঘণ্টা ধৰি তেওঁ ৰখি আছে বাছটোৰ অপেক্ষা কৰি আছে it has been raining since yesterday যোৱাকালি পৰা এতিয়ালৈকে বৰষুণ দি আছে এতিয়া যিবোৰ কাম since বা ফৰ আমি পাই আছো ইয়াৰ বিষয়ে অকণমান মই পিছত কৈছো যিটো কাম অতীতৰ পৰা যিটো কাম পাষ্টৰ পৰা এতিয়ালৈকে হৈ আছে তাক আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস এতিয়া ইয়াত চাই লোৱা ইয়াত কৰবাত তোমালোকে ফৰ পাইছা কৰবাত সিন্স কৰবাত ফৰ আকৌ কৰবাত সিন্স এইবোৰ কি এইবোৰৰ সৈতে আমাৰ চিনাকি হ'ব লাগিব এই ফৰে কি বুজাইছে চাই লোৱা for 30 years, for 5 years, for 5 months, for an hour, for 2 hours, for 50 years. তেনেকৈ for an hour পৰা আৰম্ভ কৰি যিমানলৈকে for 5 months, for 10 months, for 10 years, for 50 years, for 100 years যিমানেই নোপোৱা কিয় এইবোৰ এটা সময়ৰ পৰিমাণ কৈছে ইয়াত 30 বছৰ ধৰি কাম কৰিছে আকৌ কি হৈছে 1990 চনৰ পৰা কাম কৰি আছে ওয়ার্কার্স কৰি সময়খিনি একেটাই মই যেতিয়া ইয়াত 30 বছৰ দিলো ইয়াত সময় দিলো ফৰ আৰু ইয়াত 1990 চন যেতিয়া টাইমটো পইণ্ট আউট কৰি দিলো ইয়াত মই টাইমটো পইণ্ট আউট কৰি দিয়া নাই ফৰ 30 বছৰ বুলি কৈছো টাইম পইণ্ট আউট কৰি দিছো ইয়াত মই 1990 বুলি ইয়াত মই 2015 বুলি টাইম পইণ্ট আউট কৰিছো এতিয়া it has been raining since yesterday যোৱাকালিৰ পৰা বৰষুণ দিছে মই for 30 hour or 24 hour or 23 hour or 22 hour বুলি কোৱা নাই for 22 hour or 24 hour কোৱা নাই মই কি বুলি কৈছো since yesterday since last month since last year এবাৰ পইণ্ট অফ টাইম যত আমাৰ পইণ্ট অফ টাইম উল্লেখ হ'ব এইটো কি হ'ব সিন্স আমাৰ কি বুজায় পইণ্ট অফ টাইম সিন্স প্ৰেপজিশন যত আমাৰ থাকিব এইটো প্ৰেপজিশন হ'ব এইবোৰৰ সৈতেও চিনাকি হ'ব লাগিব সিন্স প্ৰেপজিশন এইটো যিহেতু আমাৰ কি আছে পইণ্ট অফ টাইম আৰু ফৰ কি বুজাইছে ইয়াত পিৰিয়ড অফ টাইম এতিয়া তোমালোকক ফৰ আৰু সিন্স এই দুটা প্ৰেপজিশন সৈতেও চিনাকি মই কৰি দিলো আৰু মই আশা ৰাখিছো তোমালোকে ভিডিঅ'বোৰ সিকুৱেন্সলি চাবা আদাৰৱাইজ তোমালোকে বুজাত সমস্যা হ'ব টেন্সৰ যেটা বেসিকৰ পৰা স্টাৰ্ট কৰিছো যদি এইখিনি চাই লোৱা তেতিয়া যিকোনো আনসাৰ তোমালোকে পিছত সহজে কৰিব পাৰিবা কিন্তু যিকোনো পাৰ্ট এটা ভিডিঅ' উলিয়াই লৈছা টেন্সৰ মাজৰ পৰা চাই দিছা একো বুজি নাপাবা তেনেকৈ চোৱাতকৈ ভিডিঅ'টো বা এইটো
লেচনটো নোচোৱাই ভাল হ'ব। এতিয়া ইয়াৰ পিছত আমি পিছৰ পৰ্যায়ৰ যিবোৰ আমাৰ আছে পাষ্ট টেন্সৰ সেইবোৰ আমি ডিছকাছ কৰিম। আজিলৈ ইমানকে থৈছোঁ। ধন্যবাদ।